নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ কাৰণে ভেজ চাওমিনৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আগতে যদি এনেকৈ ঘৰতে চাওমিন বনাই খোৱা নাই এবাৰ বনাই খাব পাৰিব। সদায় ৰেষ্টুৰেণ্টত খাই থকাতকৈ ঘৰতো এনেকৈ বনাই খাই খুবেই ভাল লাগে। আহকচোন বেছি দেৰি নকৰো তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক। প্ৰথমতে নুডলছখিনি সিজাই ল'ব লাগিব। ইয়াৰ বাবে মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু সৰহকৈ পানী লৈ লৈছো। পানীখিনি অলপ গৰম হোৱাত ডাঙৰ চামুচে আধা চামুচ নিমখ যোগ কৰিছো আৰু দুটোপাল মান ৰিফাইন তেল দি দিম। এনেকৈ ৰিফাইন তেল দি দিলে নুডলছবিলাক এটা এটাকৈ ওলাই পৰে। মই বজাৰৰ পৰা ডাঙৰ নুডলছৰ পেকেট এটা আনি লৈছো। মই গোটেইখিনি নবনাও, ইয়াৰে 4 ভাগৰ 1 অংশহে বনাম। আপোনালোকে যিমানটো পৰিমাণত বনাব বিচাৰে সিমানটো পৰিমাণত নুডলছ লৈ ল'ব। মই নুডলছখিনি এনেকৈ 4 ভাগৰ 1 অংশ ভাঙি ল'লো আৰু এতিয়া কেৰাহীখনত দি দিছো। এতিয়া ঢাকোনখন লগাই সিজিবলৈ দিম। 6-7 মিনিট মানৰ পাছত মই ঢাকোনখন দাঙি চাইছো। নুডলছবোৰ উতলিব ধৰিছে। মই এতিয়া এবাৰ ভালকৈ লৰাই দিছো আৰু অলপ সিজিব লাগিব। সেয়ে মই ঢাকোনখন লগাই থৈ দিম। অলপ সময়ৰ পাছত মই ঢাকোনখন দাঙি চাইছো। এয়া দেখিছেনে নুডলছবিলাক সিজিছে। নুডলছবিলাক একেবাৰে সিজাই ল'ব নালাগে, 90% মান সিজাই ল'লে হ'ব। সিজিছেনে চাবৰ কাৰণে এডাল আনি এনেকৈ টান মাৰি চাব। যদি ছিঙি আহে সহজে তেনেহ'লে সিমানটো জোখতে ৰাখি দিব। মোৰ নুডলছখিনি সিজিলে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু ইফালে মই নুডলছখিনি উতলে মানে এয়া মই এটা পিঁয়াজ কাটি ল'লো, অলপমান আদা সৰু সৰুকৈ কাটিলোঁ, নহৰু সৰু সৰুকৈ কাটি ল'লো আৰু 3টা জলকীয়া কাটি ল'লো আৰু 10-15টা মান জালুক এনেকৈ পটাত পিচি ল'লো আৰু ইফালে এটা কেপচিকাম কাটি ল'লো দীঘল দীঘলকৈ। এটা বন্ধাকবি 4 ভাগৰ 1 অংশ কাটি লৈছো, এনেকৈ দীঘল দীঘলে কাটিছো আৰু অলপমান কেঁচা মটৰমাহ লৈ লৈছো। আহকচোন তেনেহ'লে এটা নেক্সট ষ্টেপলৈ যাওঁ। আপোনালোকে পাচলি যি খাই ভাল পায় সকলো লৈ ল'ব পাৰিব। এতিয়া মই এটা চিচাৰৰ বাতি লৈ লৈছো আৰু এচামুচ ঘৰতে তৈয়াৰ কৰা টমেটো চচ লৈ লৈছো। টমেটো চচৰ মই ভিডিঅ'টো দিছিলো, আপোনালোকে চাইছে নিশ্চয়, আৰু যদি নাই চোৱা ডেছক্ৰিপশ্যন বক্সত মই তাৰ লিংকটো দি দিম, চাই ল'ব পাৰিব। আৰু এচামুচ ডাৰ্ক চৰাই চচ দিছো আৰু এচামুচ মই চিলি চচ দিম। আৰু মই 2 চামুচ ভিনেগাৰ যোগ কৰিম। এনেকৈ এতিয়া গোটেইখিনি ভালকৈ মই মিক্স কৰি ল'ম। এনেকৈ বাতিটোত প্ৰথমতে চচখিনি মিক্স কৰি ল'লে পাছত দিবলৈ সুবিধা হয়, খৰধৰ কৰিব নালাগে। আপোনালোকে চচৰ পৰিমাণ নিজৰ জোখমতে লৈ ল'ব। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পাছত কেৰাহীখনৰ চাৰিওফালে পৰাকৈ 2 চামুচমান ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিওঁতে এনেকৈ কেৰাহীখনৰ চাৰিওফালে পৰাকৈ দিব আৰু যোনবিলাকত নপৰে হেতাখনেৰে এনেকৈ চাৰিওফালে লৰাই দিব, নহ'লে কেৰাহীখন দাঙি তেলখিনি চাৰিওফালে ঘূৰাই দিব। এতিয়া তেলখিনি আমাৰ গৰম হ'ল। তেলখিনি গৰম হোৱাত মই সৰু সৰুকৈ কাটি লৈছিলোঁ নহৰুখিনি দিছোঁ, আদাখিনিও দি দিছোঁ আৰু 3টা জলকীয়া কাটি লৈছিলোঁ, কেঁচা জলকীয়া আপোনালোকে নিজৰ হিচাপত দিব। পিঁয়াজখিনি মই ছাইডত ৰাখি দিম, অলপ দেৰিকৈ দিম। এইখিনি 2 ছেকেণ্ডমান ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত মই বন্ধাকবিখিনি দিছোঁ। বন্ধাকবিখিনি এবাৰ ভালকৈ লৰাই দিছোঁ। ইয়াৰ পাছতে কেপচিকামখিনি দি দিম। কেপচিকামখিনি দিলোঁ। এতিয়া মটৰখিনি যোগ কৰিম। পাচলিখিনি ভাজিটোৱে আমাৰ অলপ সময় লাগে, সেইকাৰণে মই পাচলিখিনি আগতীয়াকৈ ভাজি লৈছোঁ আৰু পিঁয়াজখিনি ভাজোঁতে আমাৰ বেছি দেৰি নালাগে, সেইকাৰণে পিঁয়াজখিনি মই পাছত যোগ কৰিম। এইখিনি অলপ দেৰি ভাজি ল'লোঁ। একেবাৰে সম্পূৰ্ণকৈ ভাজি ল'বও নালাগে, হাফকৈ ভাজি ল'ব লাগে। এইখিনি হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে ভাজি ল'ম।
এই পিঁয়াজখিনি অলপ ৰঙচুৱা পৰিছে। এতিয়া আমি ইয়াত নুডলছখিনি যোগ কৰিব লাগিব। দেখিছেনে ৰিফাইন তেল দি দিয়াৰ কাৰণে নুডলছবিলাক এটা এটা হৈ পৰিছে। এতিয়া মই ভালকৈ এবাৰ হেতাখনে লৰাই ল'ম। আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে দুখন হেতাও ব্যৱহাৰ কৰিব পাৰে। এয়া মই চচখিনি এতিয়া দি দিছোঁ। চচখিনি দিয়াৰ পাছত ভালকৈ এবাৰ লৰাই দিম। বনাবলৈ একেবাৰে সহজ। সদায় ৰেষ্টুৰেণ্টত খাই থকাতকৈ ঘৰতে এনেকৈ বনাই খাব পাৰিব। যদি আগতে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নুডলছখিনি ভালকৈ লৰাই দিছোঁ যাতে চচখিনি নুডলছবিলাকৰ গাত আৰু পাচলিবিলাকৰ গাত সহজে লাগি যায়। মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। এতিয়া মই ইয়াতে অলপমান ছানৰাইজৰ ৰেড চিলি ব্যৱহাৰ কৰিম। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। এয়া আমাৰ ভেজ চাওমিন ৰেডি হৈ গৈছে। এতিয়া মই আকৌ এচামুচ চয়া চচ দিছোঁ। আধা চামুচ চিলি চচ দিম। আৰু এতিয়া ঘৰতে তৈয়াৰ কৰা টমেটো চচ এচামুচ দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ এবাৰ লৰাই দিম। গোটেইখিনি ভালকৈ এবাৰ লৰাই দিলোঁ। এতিয়া মই জালুকৰ গুড়িখিনি দিব লাগিব ইয়াতে। জালুকৰ গুড়িখিনি মই দি দিলোঁ। জালুক আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। এতিয়া অকণমান নিমখ দিম। নিমখ বেছিকৈ নিদিব কাৰণ চচত নিমখ দিয়াই থাকে আৰু নুডলছখিনি বইল কৰোঁতেও আমি নিমখ দিয়ে লৈছিলোঁ। সেইকাৰণে নিমখ দিয়াৰ আগতে এবাৰ টেষ্ট কৰি চাই ল'ব। এয়া আমাৰ টেষ্টি ভেজ চাওমিন ৰেডি হৈ গ'ল। এতিয়া মই এখন প্লেটত নমাই ল'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। আপোনালোকে যদি এনেকৈ আগতে ঘৰতে ভেজ চাওমিন বনোৱা নাই এবাৰ বনাই খাই চাবচোন, নিশ্চয় বহুত ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গ তথা ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ' যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই যাব। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোবোৰ ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।